নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আকৌ লৈ আহিছোঁ খুব ট্ৰেণ্ডত চলি থকা ব্লাউজৰ ডিজাইন যিহেতু এটো ক্লায়েণ্টৰ হয় আৰু একেবাৰে সৰু সাইজ হয় এটো একদম 30 সাইজৰ হয় আৰু এই ব্লাউজটো খুব ট্ৰেণ্ডত চলি আছে এই ব্লাউজৰ সম্পূৰ্ণ কাটিং আৰু ষ্টিচিং মই আপোনালোকৰ লগত শেয়াৰ কৰিছোঁ আৰু আপোনালোক ভিডিওটো ষ্টাৰ্টিংৰ পৰা শেষলৈকে চাব স্কিপ নকৰাকৈ চাব তেতিয়া আপোনালোক বুজি পাবগে এয়া দেখিছেনে বেক নেকটো সিম্পল ইউ ৰাখি এনেকৈ লটকন লগাইছো বলক আমি ব্লাউজটো কাটিবলৈ শিকো এয়া দেখিছে মই কাপোৰখন এনেকৈ ডাবল ফোল্ড কৰি লৈছো ডাবল ফোল্ড কৰাৰ পিছত যেটো খোলা সাইড আছে হেতু নিজৰ সাইডে লমগে তল পিনে এনেকৈ আঁচ এটা পাৰি লৈছো যাতে কাপোৰখন সমান হওক আৰু খোলা সাইডটো মোৰ সাইডে লম যেহেতু মই বেক ওপেন আছে হেকাৰণে মই বেক পাৰ্টটো প্ৰথমে কাটিং কৰো হেকাৰণে মই খোলা সাইডটো নিজৰ সাইডে লৈছো আৰু ইয়াৰ লেন্থটো মই 14 ইঞ্চ ৰাখিম যেহেতু একেবাৰে সৰু সাইজ আছে হেকাৰণে লেন্থটো আমি 15 নেৰাখোল 15 টো বহুত দীঘল নিচিনা হৈ যাব তেও হেকাৰণে আমি 14 ৰাখিছো 14 ৰখাৰ পিছত শোল্ডাৰটো 5.5 ৰাখিছো আৰু আৰ্ম হোলটো 5.7 ৰাখিছো আৰু এনেকৈ সিন দি লোৱা পিছত যেহেতু 30 সাইজ আছে 30 সাইজক 4 এ ডিভাইড কৰি যিমান পাম বা আমি এনেকৈ ফিটাৰে যদিও ডিভাইড কৰো যি পাম হেতু আপোনালোক লৈ লব 4 এ ডিভাইড কৰিলে আমি 7.5 পামগে 7.5ত মই এনেকৈ সিন এটা দি লৈছো তাৰ পিছত এনেকৈ 2 ইঞ্চ এক্সট্ৰাকে দি লৈছো আৰু ওপৰত যিমান পাম মই তলতো সেম হিমানে দি লমগে যেতিয়া ষ্টিচিং কৰিমগে তেতিয়া মই তলৰ মেজাৰমেন্টটো লমগে এতিয়া ওপৰৰ সমানে তলটো মই দি লৈ এনেকৈ লাইনটো ড্ৰ কৰি লৈছো তাৰ পিছত এতিয়া মই আৰ্ম হোলটো আকিম আৰ্ম হোলটো সিম্পল আপোনালোক 1 ইঞ্চি সিন দি পিনি এনেকৈ জাস্ট ৰাউন্ড কে এনেকৈ শেপটো আকি দিলে হৈ গল একেবাৰে ইজি হয় একো টান নহয় নেক লাইনটো 2.5ত এনেকৈ সিন দিছো আৰু তলৰ পৰা 4.5ত সিন দিমগে যেহেতু আমাৰ ক্লায়েন্টক 4 ইঞ্চৰ ডিপটো লাগে মানে তলৰ যি কাপোৰখন যিটো থাকে হেতু 4 ইঞ্চ লাগে আৰু হেতু কাৰণে মই 4.5 লৈছো তাৰ পিছত বহলটো মই 3.5 লৈ পিনি ওপৰৰ লাইনটো পা তলৰ লাইনটো এনেকৈ বক্স এটা ড্ৰ কৰি লৈছো বক্সটো ড্ৰ কৰি পিনি আপোনালোক যদি ডিঙি শেপটো আকে বহুত ধুনিয়াকে হয় আৰু আৰ্ম হোলটো ডাউন কৰি লৈছো আধা ইঞ্চ যেহেতু ডিপ নেক হয় খহি যোৱা চান্স থাকিব হেকাৰণে মই আৰ্ম হোলটো আধা ইঞ্চ ডাউন কৰি লৈছো আৰু যিখিনি মই সিন দিছো হেনেকে সিনৰ মতে আপোনালোক কাটি গলে হৈ গলগে একেবাৰে ইজি হয় আৰু যেনেকে মই শিকাও আপোনালোক হেনেকে ফলো কৰিব তেতিয়া আপোনালোকৰ ব্লাউজ হসাই খুবে ভাল হ'ব এ দেখিছে মোৰ বেক নেকটো কাটি হৈ গলগে বেক পাৰ্টটো একেবাৰে ইজিকে কাটিলো এতিয়া ফ্ৰন্ট পাৰ্টটো দেখিছে নে বেক পাৰ্টটো বহুৱাই লয় এইখিনি আমি এনেকে সিনে দি লমগে আৰ্ম হোলটো সেম কে দিম তাৰ পিছত আৰ্ম হোলৰ পৰা অকমান বহাই এফালে দি লমগে তলৰ এনেকে সিনটো দি লৈছো আৰু বেক পাৰ্টটো যত হেক হৈছে তাত এনেকে সিন দি লৈছো তাৰ পিছত এতিয়া মই বেক পাৰ্টটো অটৰাই ললো অটৰাই লোৱাৰ পিছত তলত হাফ ইঞ্চ কে দি লমগে বেক পাৰ্টতকে আমাৰ যেটো ফ্ৰন্ট পাৰ্ট হয় হেতু অকমান ডাঙৰকে ৰাখা হয় যেহেতু আমি প্ৰিন্সেছ কাটৰ চিলনি কৰো তেতিয়া আমাৰ এইকন লাগে হেকাৰণে আমি অকমান ডাঙৰকে ৰাখো এ দেখিছেনে মই এনেকৈ হাফ ইঞ্চ সিন দি পিনি লাইনটো এনেকৈ ড্ৰ কৰি ললো লাইনটো ড্ৰ কৰাৰ পিছত এতিয়া মই সাইডত মই 2 ইঞ্চ মান এনেকৈ দি লমগে এইটো 2 ইঞ্চটো দি লৈছো ওপৰ সাইডে আধা ইঞ্চ মান দি পিনি এনেকৈ লাইন ড্ৰ কৰি লৈছো এইটো আমি প্ৰিন্সেছ কাটৰ কাৰণে মই সিনটো দি লৈছো যেহেতু আমি প্ৰিন্সেছ কাট কাটিম তেতিয়া আমাৰ চিলনি মাৰ্জিন লাগিব হেকাৰণে হেয়া দি লৈছো এতিয়া মই ফ্ৰন্ট নেকটো আমাৰ ক্লায়েন্টক 7.5 লাগে হেকাৰণে হিমান দিছো আৰু যদি আপোনালোক কমকে ডিপ পিনে তেতিয়া হলে আপোনালোক কমাই দিব যেহেতু সৰু সাইজ আছে তেতিয়া হলে আপোনালোক কমাই লব আমাৰ ক্লায়েন্টক অকমান ডিপকে পিনে হেকাৰণে আমি ডিপকে দি লৈছো তাৰ পিছত এ দেখিছেনে ওপৰলৈ 1 ইঞ্চ দি 1 বা 1.5 ইঞ্চ মান দি পিনি এনেকৈ ভিতৰ ফালে আধা ইঞ্চ মান দি জাস্ট এনেকৈ আপোনালোক সিনটো লৈ যাব দেখিছেনে এই ভিতৰ সিনটো পা ইয়ালে আমি এনেকৈ সিনটো ললো তাৰ পিছত ওপৰ এনেকৈ মিলাই দিলো ওপৰত এতিয়া আমাৰ যেটো মাৰ্জিন আছে 3 ইঞ্চ আছে তাৰপা আমি অকমানকে কমাই আনিমগে ওপৰত আমাৰ শোল্ডাৰটো 3 ইঞ্চ আছিল তাৰপা অকমান কমাই আহিম হেখলৈকে আমাৰ 2 ইঞ্চ হ'ব মানে মাজত যেটো আৰ্ম হোলৰ সাইডে 1/2 ইঞ্চ আৰু সাইডলে হেনেকে কমাই এনেকৈ আমি শেপটো দি লমগে
ওপৰত যিটো আমাৰ 3 ইঞ্চ আছে সেই 3 ইঞ্চৰ সমানে যদি দিওঁ অকণমান আমাৰ শ্বেপটো চাবলৈ ভাল নালাগে, সেইকাৰণে অকণমান কমাই আনিব। তাৰপিছত মাজৰ পৰা আমি এনেকৈ এইটো চিনটো দি ল'মগৈ 3.2 মান আৰু তলত 3 মানত এনেকৈ চিনটো দি লৈছোঁ। তাৰপিছত এনেকৈ লাইনটো ড্ৰ কৰি লৈছোঁ। লাইনটো ড্ৰ কৰাৰ পিছত ইয়াত মই 1.5 ইঞ্চৰে প্ৰিন্সেছ টিকেনটো ৰাখিমগৈ। এয়া দেখিছেনে 1.5 ইঞ্চৰ চিনটো দি পিনি জাষ্ট এনেকৈ লাইনটো ওপৰলৈ এনেকৈ আমি আঁকি দিলে হৈ গ'লগৈ। প্ৰিন্সেছ কাট কেইবাটাও পদ্ধতিত কাটিব পাৰে, আমি কাটি পিনিও চিলাব পাৰোঁ, এনেকৈও চিলাব পাৰোঁ। আৰু এতিয়া ওপৰৰ পৰা আমি এই লাইনটো এনেকৈ সমান মিলাই লৈছোঁ। ওপৰৰ যিটো আমাৰ বেক পাৰ্টৰ যিটো চিনটো দিছিলোঁ তাৰপৰা এনেকৈ, আৰু এইটো আমি এইকেইটা পাৰ্ট এনেকৈ কাটি ল'মগৈ। যিহেতু প্ৰিন্সেছ কাটটো চিলাওঁতে মানে আমাৰ কাপোৰখিনি অকণমান এনেকৈ বাঢ়ি যায়, সেইকাৰণে যিটো আমি বঢ়াই লওঁ সেই কাপোৰকণ কাটি ল'ব লাগে ওপৰলৈ দি। তাৰপিছত যিখিনি চিন দিছোঁ সেই চেপে আপোনালোক কাটি ল'ব, একেবাৰে ইজি হয়। যেনেকৈ মই বুজাই গৈছোঁ আপোনালোক সেনেকৈ ফ'ল' কৰি যাব, ধুনীয়াকৈ হ'ব। এয়া দেখিছেনে, এয়া মোৰ এনেকৈ হ'ব বস্তুটো। আৰু মোৰ বেক অ'পেন আছে, ফ্ৰণ্টত এনেকৈ হ'বগৈ। তাৰপিছত মই স্লিপছৰ কাটিং কৰিমগৈ। স্লিপছৰ কাৰণে 4 ফ'ল্ডকৈ কাপোৰ ৰাখিব লাগে। এয়া দেখিছে, প্ৰথমে 2 ফ'ল্ড আৰু 4 ফ'ল্ড। আৰু আপোনালোকৰ হাতৰ লেন্থটো কিমান ৰাখিব সিমানত আপোনালোক এনেকৈ চিন দি ল'ব। একেবাৰে উচিত বুজাম মই আপোনালোকক। দেখিছেনে, বন্ধ ছাইডটো নিজৰ ছাইডে ৰাখিছোঁ আৰু খোলা ছাইডটো ইটো ছাইডে আছে, অপজিট ছাইডে আছে। তাৰপিছত ইয়াৰ যিটো বহলটো আমাৰ ফিক্স 9 ইঞ্চ আহিব, মানে 32 চাইজত আমাৰ 9 ইঞ্চ আহিব, আৰু 34, 36ত আমাৰ 9.5 মান আহিব। তাৰপিছত তলফালে এনেকৈ 2 ইঞ্চ সোমোৱাই লৈ শ্বেপটো ড্ৰ কৰি ল'লে হৈ গ'লগৈ। যদি আপোনালোকৰ অসুবিধা হয় তেতিয়াহ'লে অকণমান ভিডিঅ'টো শ্ল' কৰি পিনি চাব, তেতিয়া আপোনালোক বুজি পাব। একেবাৰে ইজি হয়। যদি আপোনালোক মেথডটো বুজি পাই যায় তেতিয়াহ'লে আপোনালোক কাটিং কৰিবও পাৰিব। এয়া দেখিছেনে, মোৰ স্লিপছটো কাটি হৈ গ'লগৈ। এতিয়া মই মেইন ফেব্ৰিকটো ধুনীয়াকৈ ডাবল ফ'ল্ড কৰি পিনি যিখিনি মই লাইনিং কাটিছোঁ সেইখিনি ইয়াত বহুৱাই ল'মগৈ। যিমান কম কাপোৰত বহাই এডজাষ্ট কৰিব পাৰোঁ সিমানত সেনেকৈ কৰিম, কাৰণ আমাৰ হাতটো উলিয়াবলৈ থাকে, তাৰপিছত ৰছী লগাবলৈ দিয়ে ক্লাইণ্ট, সেইকাৰণে যিমান পাৰে আপোনালোক কাপোৰ বচাই পিনি কাটিং কৰিব। এয়া দেখিছেনে, অকণমান ডাঙৰকৈ ৰখাকৈ এনেকৈ কাটি লৈছোঁ, আৰু গোটেইকেইটা পাৰ্ট মই এনেকৈ কাটি ল'মগৈ। এয়া দেখিছে, এইটো আমাৰ বেক পাৰ্টটো হৈ গ'ল। তাৰপিছত এইটো আমাৰ যিটো কাৰ্ভ শ্বেপটো আছে সেইটো এই পাৰ্টটো আমি এনেকৈ কাটি লৈছোঁ। আৰু যিখিনি এক্সট্ৰা কাপোৰ আছে এইটো মই 4 ফ'ল্ড কৰি লৈছোঁ। 4 ফ'ল্ড কৰাৰ পিছত যিটো লাইনিং কাটিছিলোঁ মই সেইটো ইয়াত এনেকৈ বহুৱাই দিছোঁ। দেখিছে মোৰ কিমান কাপোৰ বাচি গ'ল। এতিয়া মই এইখিনি কাপোৰত মই ৰছী আৰু লটকনো বনাব পাৰিমগৈ। এয়া দেখিছে, মোৰ এইখিনি গোটেইখিনি কাটি হৈ গ'লগৈ। এতিয়া আমি চিলাবলৈ শিকোঁ। প্ৰথমে আপোনালোক লাইনিং কাপোৰকণ আৰু মেইন কাপোৰকণ ধুনীয়াকৈ এনেকৈ মিলাই ল'ব। মিলাই লোৱাৰ পিছত এনেকৈ ভিডিঅ'ত দেখাৰ দৰে এনেকৈ হাফ ইঞ্চ গেপিং কৰি পিনি এনেকৈ চিলাই যাব। এয়া দেখিছেনে, মই যেনেকৈ চিলাইছোঁ আপোনালোক সেনেকৈ চিলাই যাব। আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয়, কিবা ডাউট থাকে, আপোনালোক মোক কমেণ্ট কৰি সুধিব, মই চবৰে ৰিপ্লাই কৰোঁ। এয়া দেখিছেনে, হাফ ইঞ্চ গেপ কৰি পিনি মই চিলাই ল'লোঁ। তাৰপিছত এতিয়া মই এইটো লুটিয়াই লৈ চাপ চিলাই দি ল'মগৈ। এয়া দেখিছে, এইটো আমি এনেকৈ লুটিয়াই লৈ ইয়াত আমি চাপ চিলাইটো দি ল'মগৈ। চাপ চিলাইটো দি ল'লে মানে অকণমান আমাৰ বস্তুটো হেভি হয়, চিলাই খোল খোৱাৰ চান্স নাথাকে। এয়া দেখিছেনে, মই যেনেকৈ চিলাইছোঁ আপোনালোক ছেম ফ'ল' কৰিব, আপোনালোকৰ ব্লাউজো বহুত ভাল হ'ব। এয়া হৈ গ'লগৈ মোৰ চিলাই। এতিয়া মই লুটিয়াই লৈ গোটেই 4 ৰাউণ্ডটো ধুনীয়াকৈ চিলাই ল'ম। আৰু যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি আমি কাটি আঁতৰাই ল'মগৈ। এয়া হৈ গ'লগৈ মোৰ। তাৰপিছত এতিয়া দেখিছে, এই প্ৰিন্সেছ কাটটো আমি কাটোতে চিনটো দিছিলোঁ ন, এইটো অকণমান আমি এনেকৈ ডাঠ কৰি ল'ম। ডাঠ কৰাৰ পিছত এনেকৈ ইটো চাইডে এনেকৈ ফ'ল্ড কৰি পিনি এনেকৈ থাপথাপাই দিলে মানে ইটো পাৰ্টটোতো আমাৰ এই প্ৰিন্সেছ কাটৰ চিনটো আহি যাব। এয়া দেখিছেনে, এতিয়া আমি এইটো অকণমান ডাঠ কৰি ল'মগৈ। আহি গ'লগৈ চিনটো। আৰু এতিয়া আমি এইটো ধুনীয়াকৈ মিলাই লৈ, এয়া দেখিছে, এনেকৈ দুইটা ছাইডৰ লাইনটো এনেকৈ মিলাই লৈ ধুনীয়াকৈ আপোনালোক এনেকৈ গাঁঠি চিলাই দিব। গাঁঠি চিলাই দিয়াৰ পিছত এইডোখৰত
এনেকৈ অকণমান ষ্টপ কৰি পিনি আকৌ অকণমান 2 ইঞ্চমান এনেকৈ গেপ কৰি পিনি এনেকৈ চিলাই যাব। এইটো সাইডটো যেনেকৈ চিলালো ইটো সাইডটো মই সেম সেনেকৈ চিলাই লম। এয়া দেখিছেনে পাকটো দেখিছে ইমান ধুনীয়াকৈ উঠিছে। এয়া হৈ গ'লগে। এতিয়া আমাৰ যেটো কাপ শেপটো আছে সেই কাপ শেপটো আমি চিলাম। এটো আপোনালোক এনেকৈ বস্তুটো মুখামুখিকে মেলি ল'ব। এনেকৈ ডাইৰেক্ট এটা পাৰ্ট লৈ এনেকৈ এটা পাৰ্ট লৈ নিচিলাব, নহলে আপোনালোকৰ এটা সাইডে হ'ব। এনেকৈ মই দেখুৱা নিচিনাকৈ আপোনালোক মুখামুখি মেলি পিনি সেনেকৈ চিলাব, তেতিয়া আপোনালোকৰ কেতিয়াও ভুল নহয়। এয়া দেখিছে এয়া মই চিলাই হৈ গ'লগে। আৰু তাৰ পিছত যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি কাটি মই আঁতৰাই ল'লো। এয়া দেখিছে এতিয়া মই ইয়াত পাইপিং লগামগে। পাইপিঙৰ কাৰণে ইয়েলো কালাৰ পাইপিং কাপোৰ লৈছো আৰু দুইটা কাপোৰ সমান কৰি পিনি আধা ইঞ্চ গেপ কৰি পিনি মই এয়া চিলাই গৈছো। এয়া দেখিছেনে। তাৰ পিছত ইয়াত অকমান সৰু সৰুকে কাট লগাই ল'ব। যেহেতু কাৰ্ভ শেপ আছে কাটটো লগালে আপোনালোকৰ পাইপিংটো ধুনীয়া হ'ব। সেইকাৰণে মই এনেকৈ কাট লগাই লওঁগে। তাৰ পিছত এনেকৈ ৰছীডাল সোমোৱাই লৈ যিমান পাৰে সিমান মিহি কৰি একেবাৰে দাঁতিয়ে চিলনি লগাই যাব। তেতিয়া আপোনালোকৰ পাইপিংটো চাবচোন বহুত ধুনীয়া হ'ব। যিসকল নতুন থাকে তেওঁলোক এবাৰ দুবাৰ প্ৰেক্টিচ কৰিলে আহি যায় বাৰু, আৰু নতুনত অকমান অসুবিধা হয়। এয়া দেখিছে মই এয়া চিলাই হৈ গ'ল। তাৰ পিছত এতিয়া মই যিখিনি ভিতৰ সাইডে এক্সট্ৰা কাপোৰখিনি আছে সেইখিনি একদম ধুনীয়াকৈ ফল্ড কৰি পিনি এনেকৈ ভিতৰলৈ সোমোৱাই লৈ দাঁতিয়ে এনেকৈ চিলনি লগাই লৈছো। আৰু এই পাৰ্টটো মই যেনেকৈ ৰেডি কৰিলো সেম মই ইটো পাৰ্টটো সেনেকৈ ৰেডি কৰি লমগে। আৰু এতিয়া যেটো এই পাৰ্টটো আছে দেখিছেনে, এটো আমি আমাৰ ফ্ৰন্ট পাৰ্টৰ এইটো এনেকৈ ভি শেপটো আছে, সেই ভি শেপটোতো আমি এনেকৈ পাইপিং লগাব লাগিব। এই ভি শেপটোতো পাইপিং আহিব আৰু ইটো সাইডে আমাৰ কাপ শেপটো জয়েন হ'ব। এয়া দেখিছেনে এনেকৈ সৰু সৰুকে কাট লগাই পিনি ধুনীয়াকৈ আপোনালোক ৰছীডাল লগাই পিনি এনেকৈ চিলাই ল'ব। মই এইটো পাইপিং লগোৱাটো নাই দেখুৱা বাৰু, ইটো নিচিনা সেমেই হয়। তাৰ পিছত এয়া দেখিছেনে এই কাপ শেপটো এতিয়া আধা ইঞ্চত মই এনেকৈ চিন দি ল'লো। তাৰ লগত এনেকৈ মিলাই লৈ ধুনীয়াকৈ আপোনালোক কাপোৰখন এনেকৈ চিলাই যাব। তাৰ পিছত আমি ইয়াত গাঁঠি চিলাই দি পিনি আকৌ এটা চিলনি লগাই ল'ম। আৰু এইটো সাইডটো যেনেকৈ কৰিলো সেম ইটো সাইডটো আমি সেনেকৈ কৰি লমগে। চিন দি লৈছো, চিনটো দিবলৈ নাপাহৰিব। চিনটো দি দিলে আপোনালোকৰ সমানকৈ হয়। সেইকাৰণে চিলোৱা আগতে আপোনালোক হাফ ইঞ্চ গেপ কৰি পিনি চিন এটা দি ল'ব। মোৰ আগৰ ভিডিঅ' যদি চাইছে আপোনালোক গম পাব মই কেনেকৈ চিলাওঁ। এয়া দেখিছেনে। তাৰ পিছত আৰু এটা চিলনি এনেকৈ লগাই ল'ব। এতিয়া মোৰ ফ্ৰন্ট পাৰ্টটো কমপ্লিট হৈ গ'লগে আৰু বেক পাৰ্টটো মই সেনেকৈ ফ্ৰন্ট পাৰ্টৰ নিচিনাকৈ চিলাই লৈ ইয়াত পাইপিং লগাই লৈছো। এয়া দেখিছেনে পাইপিং চেপিং লগাই হুক কাজৰ কাপোৰ লগাই ৰেডি কৰিলো। এতিয়া মই বাউসী জইন কৰিছো। এয়া বাউসীটো ডিঙি সাইডে আধা ইঞ্চ আৰু এইটো সাইডে 2 পইণ্ট মান এনেকৈ দি পিনি বাউসীটো জইন কৰিছো। বাউসীটো ডিঙি ফালে অকমান বেছিকৈ ল'ব লাগে আৰু যেটো আমাৰ আৰ্ম হলৰ সাইডে মানে ইটো সাইডে আমি অকমান কমকৈ ল'লে হয়। এনেকৈ চাওকচোন বাৰু ভিডিঅ'ত দেখিব পাইছে আপোনালোক। মই এইটো সাইডে বেছিকৈ লৈছো আৰু ইটো সাইডে মই কমকৈ লৈছো। যিহেতু কিছুমান ডিপটো বেছি হ'লে মানে খহি যায়, সেইকাৰণে যদি আপোনালোক এনেকৈ চিলাই তেতিয়াহ'লে আপোনালোকৰ খহি যোৱা প্ৰব্লেমটো নহ'ব। এয়া দেখিছে মই এয়া বাউসী জইন কৰি হৈ গ'লগে। এতিয়া মই মেজাৰমেণ্ট ল'ম। এয়া মই মেজাৰমেণ্ট টেপটো লৈ লৈছো আৰু যিহেতু মোৰ 30 সাইজ আছিলে 30 সাইজক 2 ভাগ কৰিলে 15 পাম। মই এয়া 15ত চিন দি লৈছো, ওপৰ সাইডে 15 দি লৈছো। এয়া দেখিছেনে। আৰু যিখিনি এক্সট্ৰা কাপোৰ যি আছে সেইখিনি আপোনালোক মেজাৰমেণ্ট কৰি ল'ব। ইকুৱেলকৈ থাকিব লাগে, নহ'লে আপোনালোকৰ ব্লাউজটো বেকা হ'ব। যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি সদায় জুখি চাই ল'ব দেই, নহ'লে আপোনালোকৰ ব্লাউজটো বেকা হ'ব। এতিয়া তলৰ মই মেজাৰমেণ্ট কৰি চিন দি এনেকৈ লাইনটো ড্ৰ কৰি লৈছো। ফ্ৰন্ট পাৰ্টটো যেনেকৈ কৰিলো বেক পাৰ্টটো সেম এনেকৈ কৰি ল'লে হৈ গ'ল। এনেকৈ হুক কাজৰ ওপৰত এনেকৈ কাপোৰখন এনেকৈ উঠাই ল'ব। উঠাই লোৱাৰ পিছত
বস্তুটো ধুনীয়াকৈ মিলাই লৈ আপোনালোক মেজাৰমেণ্ট কৰিব, তেতিয়া কেতিয়াও ভুল নহয়। এয়া দেখিছেনে, মই এয়া জোখ দি ল'লোঁ আৰু তলত মোৰ 12.5 আছিলে, 12.5ত মই এনেকৈ চিন দি লৈছোঁ। আৰু যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি মোৰ ইকুৱেলকৈ আছে। যিহেতু আমি বহুত ব্লাউজ চিলাই থাকোঁ, আমাৰ আইডিয়া থাকে, সেইকাৰণে আমাৰ এইখিনি ইকুৱেলকৈ আছে। এতিয়া ফ্ৰণ্ট পাৰ্টৰ লাইনটো আৰু বেক পাৰ্টৰ লাইনটো ধুনীয়াকৈ মিলাই লৈ আপোনালোক এনেকৈ প্ৰথমে টেম্পৰি চিলনি এটা লগাই ল'ব। দেখিছেনে, মই এনেকৈ লগাই লৈছোঁ। তাৰপিছত যিখিনি এক্সট্ৰা চাব, আমাৰ আৰ্মহোলৰ ছাইডে বা এনেকৈ বাউসী ছাইডে অকণমান কাপোৰ এনেকৈ বাঢ়ি থাকে, এইখিনি কাপোৰ কাটি আপোনালোক এনেকৈ সমান কৰি ল'ব। যদি ফ্ৰণ্টৰ কাপোৰটো অকণমান বেছিকৈ বাঢ়ি থাকে, সেইটো কাটি আপোনালোক এনেকৈ সমান কৰি ল'ব। আৰু এয়া দেখিছেনে, মই সমান কৰি ল'লোঁ, দেখিছেনে, আপোনালোকো সেনেকৈ কৰিব। তাৰপিছত এতিয়া মই এয়া হাতখনো ৰেডি কৰিলোঁ, লাইনিংটোৰ সৈতে চিলাই পাইপিং লগাই লৈছোঁ। হাতৰ চিলনিটো একেই, যেনেকৈ আমি লাইনিঙৰ লগত এটেচ কৰোঁ সেনেকৈ কৰি ল'লে হৈ গ'লগৈ। এতিয়া মাজত কাট এটা লগাই ল'লোঁ। এতিয়া দেখিছেনে, হাতৰ যিটো কাট লগাইছিলোঁ আৰু বাউসীৰ যিটো জইন আছে, এই দুটা মিলাই পিনি এনেকৈ চিলাম। এনেকৈ যদি আপোনালোক চিলাই ন, তেতিয়া আপোনালোকৰ হাতখন ধুনীয়াকৈ দুইটা চাইডে কাপোৰ ইকুৱেলকৈ ওলাব। এইটো ছিষ্টেমত আপোনালোক যদি চিলাই, দেখিছেনে, মই দুভাগ কৰি চিলাইছোঁ, তেতিয়া ধুনীয়াকৈ হ'ব। আকৌ এইটো ছাইডটো চিলাই হৈ গ'লগৈ। এতিয়া এইটো ছাইডটো মই এনেকৈ চিলাই লৈছোঁ, মাজৰ পৰা আকৌ চিলাই কৰিছোঁ। দেখিছে, দুইটা কাপোৰ সমান থাকিব লাগিব, হাতৰ কাপোৰ আৰু বডি কাপোৰটো দুইটা সমানকৈ ৰাখি পিনি আপোনালোক সেনেকৈ চিলাই ল'ব। তাৰপিছত গোটেই হাতখনত আৰু এটা চিলনি মাৰি দিব। যিহেতু হাততো আমি ডাবল চিলাই দিওঁগৈ, তেতিয়া হাতৰ চিলনি ইমান ফটককৈ খোল নাখায়। এয়া দেখিছেনে, মোৰ ডাবল চিলনি লগাই হাতটো হৈ গ'ল। এতিয়া মই পাৰ্মানেণ্ট চিলনি কৰিমগৈ। এয়া এডোখৰত আপোনালোক গাঁঠি চিলাই দি ল'বগৈ। তলত আপোনালোক গাঁঠি চিলাই দিয়াৰ পিছত ধুনীয়াকৈ হাতখন মিলাই লৈ হাতৰ যিটো ৰাউণ্ডটো যিমান হয় আপোনালোক সেয়া জুখি ল'ব। দেখিছেনে, ইয়ালৈকে আহিলোঁ। অহাৰ পিছত মই এতিয়া হাতৰ ৰাউণ্ডটো জুখিম। হাতৰ ৰাউণ্ডটো মোৰ 8 আছিলে, 8ক দুভাগ কৰিলে 4 হ'ব। এয়া মই 4ত এনেকৈ জুখি লৈ চিন দি লৈছোঁ। দেখিছেনে, এয়া চিন দিছোঁ। আৰু এই লাইনটো যিটো মই তলৰ পৰা যিটো চিলাই আহিছিলোঁ, সেই লাইন পোনে পোনে এনেকৈ আনি পিনি য'ত মই চিনটো দিছোঁ তাত মিলাই দিলে হৈ গ'ল। একো টান কাম নহয়, মানে এনেকৈ চিলাই দিলে হৈ গ'লগৈ। এইটো বহুত ধুনীয়াকৈ পাৰফেক্টকৈ হ'ব। তাৰপিছত আধা ইঞ্চমান গেপ কৰি পিনি মই আৰু এটা চিলনি লগাই লৈছোঁ। দেখিছেনে, এনেকৈ ভিডিঅ'ত দেখাৰ দৰে আপোনালোকেও সেনেকৈ কৰিব। তাৰপিছত এতিয়া মই এই হাতৰ চাইডে অকণমান কাপোৰকণ বাঢ়ি আছিলে, সেইখিনি মই কাটি সমান কৰি লৈছোঁ। এতিয়া বডি কাপোৰ আৰু মোৰ হাতৰ কাপোৰ ইকুৱেল হৈ গ'লগৈ। আৰু যিখিনি এক্সট্ৰাকৈ কাপোৰ আছে সেইখিনি এনেকৈ ফল্ড কৰি পিনি ভিতৰ ফালে সুমুৱাই দিছোঁ। আৰু আপোনালোক যদি কিবা বুজিবলৈ অসুবিধা হয় মোক কমেণ্ট কৰি সুধিব। আৰু আপোনালোক ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ' ভাল লাগিলে লাইক এটা কৰিব। এতিয়া মোৰ ব্লাউজটো চিলাই কমপ্লিটেই হ'লগৈ। আৰু ব্লাউজটো কেনেকুৱা লাগিছে কমেণ্ট কৰি পিনি জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে, মোৰ ব্লাউজটো কমপ্লিট হ'লগৈ। এয়া মোৰ ফাইনেল। আৰু মই ইয়াত ৰছী লগাবলৈ আছে, সেয়া লগাই ল'ম। এয়া মোৰ হৈ গ'ল।